আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। মই আজি আপোনালোকৰ ওচৰত আকৌ এবাৰ আহিলোঁ সৰু কথা এটা লৈ। সেইটো হৈ গ'ল, মই এটা জেগাত গৈছিলোঁ আৰু সেইটো জেগাত যাওঁতে আমাৰ বৌ এগৰাকীয়ে মোক এটা কথা ক'লে, শিকাই দিলে। তো মই ভাবিলোঁ হ'ব পাৰে আপোনালোকেও নাজানে এই কথাষাৰ ময়ো আপোনালোকক কৈ দিওঁ। সেই বৌ মানে মুস্ফিকা বৌয়ে মোক ক'লে যে নাজিন খোপা আমি বান্ধি পেলাই নামাজ পঢ়িব পাৰোঁ, কিন্তু কথা হৈ গ'ল যদি আমি এনেকৈ পাহ যে কৰোঁ, মূৰৰ ওপৰত যে আমি এনেকৈ ওখকৈ দিওঁ, তো সেই দি তেনেকৈ নামাজ পঢ়িবলৈ আমাৰ নবীজে মানা কৰিছে। তেনেকৈ ওখকৈ খোপাটো মানে ইয়াত যাতে আহি নাযায় এনেকুৱা অৱস্থাত বা নামাজৰ অৱস্থাত বা সেইটোৱে হওক বেছিভাগ আমি ছোৱালীবিলাকে বা বোৱাৰীবিলাকে পাঠ কৰি ভাল লাগে আৰু বহুত ধুনীয়াও দেখোঁ আমি নিজকে, কিন্তু আমাৰ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই কামটো কৰিবলৈ মানা কৰিছে। যদি আমি আমাৰ নবীজী তৰিকাত চলোঁ আৰু তেতিয়াহ'লে আমি এই কামটো নকৰাটো বেছি উচিত। আৰু যদি আমি মনত ভাবোঁ যে কিনো আমি নামাজৰ সময়ত নাই কৰা বা এনেই কৰিছোঁ, তো আমি নবীক আৰু আমাৰ আল্লাহৰ ৰচুলক ধিক্কাৰ দিয়া নিচিনা হয়, কাৰণ তেখেতে কৈ যোৱা কথা এটা আমি নামানাৰ নিচিনা হয়। আৰু তেখেতে যেতিয়া কৈ দিলে যে এই উটৰ নিচিনা উটৰ যিটো ওখ হেৰি আছে তেনেকৈ যদি আমি মানে বান্ধোঁ সেইটো আমাৰ গুনাহ হ'ব। তেতিয়াহ'লে সেই কামটো নামাজতে হওক বা এনেই হওক কিয় কৰিব লাগে? হেয়াৰ ষ্টাইলটো আৰু বেলেগ বেলেগ ধৰণৰো আছে, হয়নে? আমি সেই কামটোৱেই কিয় কৰিব লাগে? যদি যিটো বস্তু আমাক নবী পাকে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিছে, বুজাই দিছে যে এই কামটো কৰিব নালাগে, এই কামটো কৰিলে গুনাহ হ'ব, তেতিয়াহ'লে এই কামটো নকৰাই বেছি ভাল। আশা কৰোঁ মোৰ কথাবিলাক বুজি পাইছে, ভাল লাগিছে, আৰু ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।